আজি আপোনালোকলৈ লৈ আহিছো মেখেলা বিছনা চাদৰ আৰু পেটিকোট আপোনালোকে চাই থাকিব কেনেকুৱা কেনেকুৱা ডিজাইনৰ লাগে ধুনীয়া ধুনীয়া আৰু সিঙ্গল বেডশিট ল'ব পাৰিব বেডশিট আহিছে অকল সিঙ্গল বেডশিট দেখাম আজি আপোনালোকক আৰু আপোনাৰ কিছুমান ডিজাইনৰ নতুন নতুন মেখেলা আহিছে মেখেলা দেখাম আৰু আপোনালোকক পেটিকোট দেখাম আৰু গাৰু কভাৰ দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে দোকানৰ কাৰণে বিক্ৰী কৰিম বুলি ভাবে তেখেতলোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব আৰু মই প্ৰতিটো দামটো মই জনাই দিম আপোনালোকক প্ৰথমতে পেটিকোটটো দেখাই দিছোঁ আপোনালোকক কালাৰবিলাক দেখাই দিছোঁ চাই লওক পেটিকোটৰ কালাৰবিলাক দেখাই দিছোঁ 1200 নম্বৰ পেটিকোট আকৌ আহি গ'ল এইবিলাক দেখিছে মই এটাকৈ খুলি দেখাইছোঁ আপোনালোকক বহলটো দেখাই দিছোঁ যথেষ্ট বহল হ'ব এইটো 1200 নম্বৰ পেটিকোট এইটো চাই লওক আগতেও বহুতে লৈছে এইটো 1200 নম্বৰ পেটিকোট ইয়াৰ চিলনিটো চাই লওক চিলনি ধুনীয়া চিলনি আছে দেখিছে আৰু এইটো দেখিছে চিলনিবিলাক চাই লওক কটনৰ কাপোৰ পাব আৰু দামবিলাক মই জনাই আছোঁ দামবিলাক জনোৱাৰ আগতে পেটিকোটৰ কালাৰবিলাক আপোনালোকে চাই ল'ব কোনটো কালাৰ আপোনালোকৰ পচন্দ হয় সেইমতে ল'ব পাৰিব যোনটো পচন্দ হয় এইটো চাই লওক মেৰুন কালাৰ দেখিছে প্ৰতিটো পাকেটে 6 পিচকৈ আহিব আপোনালোকে 6 পিচ লৈ ল'ব পাৰিব দোকানৰ কাৰণে 6 পিচ ল'ব লাগিব আৰু দাম আপোনাৰ তেতিয়া আৰু কমত পাব এনেই ছিংগল পিচ যদি লাগে 100 টকাত আমি বিকি আছোঁ পেটিকোটত যদি 1 পিচ যদি কোনোবাই লওঁ বুলি ভাবে 1 পিচো ল'ব পাৰিব কিন্তু 1 পিচ ল'লে দাম হ'ব 100 টকা পৰিব আপোনালোকক এইটো দেখিছে এইটো আপোনাৰ ক্ৰীম কালাৰ হয় ইয়াৰ কালাৰ প্ৰতিটো বহুত কালাৰ আহিছে আৰু কালাৰবিলাক দেখুৱাই যাম আপোনালোকে চাই যাব অনলি চাই যাব ভালদৰে এইবিলাক দেখিছে চাইজটো ধুনীয়া ধুনীয়া আহল বহলৰ চাইজে মই এটা খুলি দেখুৱাইছোঁ যিহেতু এইবিলাক খুলি নেদেখুৱাওঁ ইয়াৰ কালাৰবিলাক মই ফটাফট কালাৰবিলাক দেখুৱাই গৈছোঁ আপোনালোকে কালাৰবিলাক যদি পচন্দ হয় স্ক্ৰীনশ্বটটো লৈ ল'ব 6 পিচকৈ আহিব আৰু ৰাণী কালাৰ হ'ব দেখিছে বহুত কালাৰ আছে এইটো চাই লওক এইটো মচুৰ কালাৰ হ'ব এইটো হোৱাইট হ'ব দোকানৰ কাৰণে যদি কোনোবা লওঁ বুলি ভাবে মিনিমাম 6 পিচ ল'ব লাগিব দামটো আৰু কম হ'ব আমাৰ হোৱাটছএপত মেছেজত আমি জনাই দিম দামবিলাক এনেই ছিংগল পিচ যদি কোনোবা লওঁ বুলি ভাবে 100 টকা দিলেই হ'ল অনলি চাই লওক কালাৰ চাই লওক যোনটো কালাৰ পচন্দ হয় লৈ ল'ব পাৰিব এইটো গ্ৰে কালাৰ হয় দেখিছে কালাৰ দেখিছে সব 6 পিচৰ পেকেজিং আহিব 6 পিচকৈ ল'ব পাৰিব দোকানৰ কাৰণে যিসকলে লয় আৰু আমাৰ এড্ৰেছটো হ'ল ধেমাজি মেইন তিনিআলিতে দোকান আছে দোকানৰ নাম লিখা আছে দত্ত হ'লচেল আপোনালোকে যদি আহিব পাৰিব যদি অনলাইন ল'ব বিচাৰে অনলাইন ল'ব পাৰিব অনলাইনতে বেছিভাগ আমাৰ মাল যায় আপোনালোক কোন জেগাত পঠাব লাগে এড্ৰেছটো দি দিব এইটো দেখিছে এড্ৰেছটো দি দিব সেই এড্ৰেছৰ মতে আপোনালোকে মাল পাই যাব চিন্তা কৰিবলগীয়া নাথাকে সব আমাৰ DTDC কুৰিয়াৰ যোগেদি যাব যদি আপোনালোকে অনলাইনত এপিচ লওঁ বুলি ভাবে এপিচো ল'ব পাৰিব প্ৰতিটো মডেলৰ আপোনাৰ 6 পিচকৈ আহিব পেকেজিংকৈ আহিব আপোনালোকে দোকানৰ কাৰণে ল'ব পাৰিব খুব ধুনীয়া পেটিকোট বহুত আহল বহল চাইজৰ ছিংগল পিচ ল'লে 100 টকা আৰু যদি 6 পিচকৈ লয় আৰু দাম কম হ'ব মানে 6 পিচকৈ ল'লে দামটো এনেকুৱা কম হ'ব মানে কি আপোনালোকে আমি যিটো দামত বিক্ৰী কৰিছোঁ 100 টকা আপোনালোকে সেই 100 টকা দামত বিক্ৰী কৰিব পাৰিব দেখিছে আপোনালোকে 100 টকাত নি বিক্ৰী কৰিব পাৰিব মই দামটো আপোনালোকক কমাই ধৰি দিম বুলি দেখিছে দেখিছে কালাৰ ধুনীয়া ধুনীয়া কালাৰ পাব আপোনালোকে যেনেকুৱা কালাৰ লাগে ল'ব পাৰিব এইবোৰ চাই লওক কালাৰ যেনেকুৱা লাগে ল'ব পাৰিব 100 টকাত আপোনালোকে এনেকুৱা পেটিকোট ল'ব পাৰিব আৰু গাৰু কভাৰ মই দেখুৱাম আপোনালোকক গাৰু কভাৰ চাই থাকিব বহুতে গাৰু কভাৰৰ কথা কৈ আছিলে এইবিলাক ধুনীয়া ধুনীয়া গাৰু কভাৰ আহিছে এইটো 12 পিচৰ বান্দুল হয় 12 পিচকৈ ল'লে দাম বহুত কম হ'ব যদি যোৰা আপোনালোকে যদি 1 পিচ লয় হয় চৰি 1 পিচকৈ নাযায় এনেকৈ যোৰাকৈ যাব আপোনালোকে দেখিছে কটনৰ গাৰু কভাৰ আহিছে ধুনীয়া ধুনীয়া যোৰা 80 টকা অনলি এযোৰ যদি লয় 80 টকা মানে আপোনাৰ পাৰ পিচ 40 টকাকৈ আহিব কোৱালিটি খুব ভাল হ'ব কটন গাৰু কভাৰ আৰু দোকানৰ কাৰণে যিসকলে লওঁ বুলি ভাবে মিনিমাম ইয়াতে আপোনাৰ 6 পিচ ল'ব পাৰিব কিন্তু 12 পিচৰ পেকেজিং হয় 12 পিচ ল'লে আৰু বহুত কম দামত পাব আপোনালোকে কালাৰবিলাক চাই লওক দেখিছে কটনৰ গাৰু কভাৰ মই কালাৰবিলাক দেখুৱাই দিছোঁ কালাৰবিলাক চাই লওক ইয়াতে 6টা কালাৰ আহিব দেখিছে 2 পিচকৈ থাকিব আপোনালোকে ল'ব পাৰিব দোকানৰ কাৰণে 12 পিচৰ পেকেজিং লৈ ল'ব 12 পিচ ল'লে খুব কম দামত পাব এনেই যোৰা যদি লয় 80 টকা যোৰা পৰিব আৰু ডিজাইনটো চাই ল'ব ডিজাইন ধুনীয়া ডিজাইন আহিছে আৰু আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লয় নাই ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো তেতিয়া ৰেগুলাৰ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাৰিব আৰু যদি ভিডিঅ'বিলাক চাই আমাৰ ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ লগৰবিলাকলৈ হোৱাটছএপতে হ'লেও শ্বেয়াৰ কৰি দিব তেতিয়া আমাৰ আৰু 2-এজন কাষ্টমাৰ জানিব সেইটো দেখিছে সেইটো চাই লওক দেখুৱাই দিছোঁ ডিজাইনটো ধুনীয়া ধুনীয়া ডিজাইনৰ কটনৰ গাৰু কভাৰ আহিছে যোৰা ল'লে আপোনালোকে 80 টকা যোৰা হ'ব যোৰা 80 টকাত আপোনালোকে ল'ব পাৰিব এনেকুৱা গাৰু কভাৰ
আৰু 12 পিছৰ পেকেজিং আহিব। আপোনালোকে দোকানৰ কাৰণে যদি লাগে মিনিমাম 6 পিছকৈ ল'ব লাগিব। 12 পিছ ল'লে আৰু খুব কম দামত পাব। 12 পিছ লৈ ল'ব আপোনালোকে। আৰু এইটো এটা গাৰু কভাৰ আহিছে, এইটো ফিল লগা হয়। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব, তেতিয়া ভিডিঅ'বিলাকৰ দামবিলাক গম পাব আৰু কালেকশ্যনবিলাক আপোনালোকে ভালকৈ চাব পাব। এইবোৰ চাই লওক, এইবোৰ দেখিছে, এইবোৰ ফিল লগা গাৰু কভাৰ হয়, যোৰা 80 টকা। এইবোৰ চাই লওক, যোৰা 80 টকাত আপোনালোকে ল'ব পাৰিব। এইবোৰ চাই লওক, যোৰা 80 টকা। ধুনীয়া ধুনীয়া গাৰু কভাৰ আহিছে, কটনত আহিছে, এইবিলাক দিছে কটনত আহিছে। যোৰা 80 টকাত আপোনালোকে ল'ব পাৰিব। আৰু যদি 12 পিছ যদি লয় আৰু খুব কম দামত পাব আপোনালোকে। 12 পিছ লৈ ল'ব, দামটো আৰু কমি যাব। আপোনালোকে দোকানৰ কাৰণে যদি লাগে 6 পিছ বা 12 পিছ ল'ব লাগিব। ধুনীয়া ধুনীয়া কালাৰ আহিছে আৰু কালাৰিং যদি লাগে কালাৰিঙো পাব আপোনালোকে। এইবোৰ চাই লওক, কালাৰিং যদি লাগে কালাৰিঙো পাব। এইবোৰ গাৰু কভাৰ চাই লওক, ধুনীয়া ধুনীয়া গাৰু কভাৰ আহিছে। এইবোৰ চাই লওক, কালাৰ যেনেকুৱা কালাৰ লাগে ল'ব পাৰিব। কালাৰিং যদি লাগে কালাৰিঙো ল'ব পাৰিব। দোকানৰ কাৰণে লৈ ল'ব, বহুত কম দামত ল'ব পাৰিব। 12 পিছৰ পেকেজিং আহে, 12 পিছকৈ লৈ ল'ব পেকেট। দেখিছে গাৰু কভাৰ একদম কটনত আহিছে, এইবিলাক দেখিছে কটনত আহিছে। যোৰা 80 টকা, মনত ৰাখিব। যোৰা 80 টকাত এনেকুৱা গাৰু কভাৰ পাব আপোনালোকে। এযোৰ লোৱাতকৈ আপোনালোকে সৰহকৈ লৈ ল'ব। যদি বিক্ৰী কৰিম বুলি ভাবে, বিক্ৰী কৰিম বুলি ভাবিলে আপোনাৰ 6 পিছ মিনিমাম ল'ব লাগিব। 12 পিছৰ পেকেজিং আহে, 12 পিছ যদি লয় আৰু খুব কম দামত পাব। আৰু আপোনালোকক মই বেড কভাৰ কালেকশ্যন দেখুৱাম। এতিয়া মেখেলা দেখুৱাই দিছোঁ, আজিকালি বহুত চলি আছে মেখেলা। এনেকুৱা মেখেলা কালেকশ্যন ল'ব পাৰিব আপোনালোকে। দেখিছে ধুনীয়া ধুনীয়া মেখেলা, এনেকুৱা কালাৰ ল'ব পাৰিব। ইয়াত কালাৰ 4-5টা কালাৰ আহে, কালাৰ দি দিম আমি মিক্স কৰি। সেইটো চাই লওক, মই ডিজাইনটো দেখুৱাই দিছোঁ এটা। দেখিছে ধুনীয়া ধুনীয়া এনেকুৱা মেখেলা ল'ব পাৰিব। ছিংগুল পিচ যদি কোনোবা ল'ব বিচাৰে 150 টকা দিলেই হ'ল অকল। দেখিছে কালাৰ চালে মুগা কালাৰ মেখেলা নিচিনা লাগিব দেখিবলৈ। ছিংগুল পিচ যদি লয় 150 টকা দিলেই হ'ল। আৰু যদি দোকানৰ কাৰণে লয় আৰু কমত পাব, আমাৰ লগত যোগাযোগ কৰিব, মই দামটো জনাই দিম আপোনালোকক। আৰু দোকানৰ কাৰণে যদি লয় এনেকুৱা 6 পিচ পেকেজিং আহিব, 6 পিচ ল'ব লাগিব, মিনিমাম 6 পিচ ল'ব লাগিব। ডিজাইনটো চাই লওক, ধুনীয়া ধুনীয়া ডিজাইন আহিছে, এই দুটা ল'ব পাৰিব। বগা কালাৰ যদি লাগে বগা কালাৰ ল'ব পাৰিব। এই ডিজাইন চাই লওক, খুব ধুনীয়া ধুনীয়া ডিজাইন আহিছে। 130 টকা, অনলি 130। দেখিছে কালাৰ চাই লওক, দেখিছে অনলি 130। ধুনীয়া ধুনীয়া মেখেলা এনেকুৱা চাই লওক, বগা কালাৰ মেখেলা। এইবিলাক মেখেলা যদি লয় আপোনালোকে 130 টকাত দিলেই হ'ল। আৰু দোকানৰ কাৰণে ল'লে আৰু দাম কমিব, আমাৰ লগত যোগাযোগ কৰিব, দামটো মই জনাই দিম। এইবিলাক চাই লওক 130। ধুনীয়া ধুনীয়া কালাৰ আহিছে মেখেলা, 130। ধুনীয়া ধুনীয়া কালাৰ আহিছে 130। যোনটো লাগে ল'ব পাৰিব। 1 পিচ যদি লয় 1 পিচ ল'লে 130কৈ আহিব। আৰু যদি 2 পিচ যদি লয় 250 টকাত 2 পিচ, মনত ৰাখিব। এইটো চাই লওক, 250 টকাত 2 পিচ আপোনালোকে মেখেলা ল'ব পাৰিব। বহুত কম দামত দিয়া হৈছে, কোৱালিটি বহুত ভাল হ'ব। গৰমৰ দিনত পিন্ধিবলৈ ভাল পাব, কাপোৰটো কোমল হ'ব একেবাৰে, বহুত ডাঠ নহয়, কাপোৰটো বহুত ধুনীয়া কোমল হ'ব। আপোনালোকে 250 টকা দিলে 2 পিচ ল'ব পাৰিব। আৰু 1 পিচ ল'লে 130। আৰু দোকানৰ কাৰণে আৰু খুব কম দামত পাব আপোনালোকে। এইবিলাক দেখিছে ডিজাইন চাই লওক, 130 টকা। ধুনীয়া ধুনীয়া মেখেলা দেখিছে 130 টকা। মেখেলা কালেকশ্যন বহুত লৈ আহিছোঁ, চাই থাকিব মেখেলাবিলাক। আৰু এটা মেখেলা ডিজাইন আহিছে, এইটো চাই লওক, সেইটো এটা ল'ব পাৰিব। কোনটো ডিজাইন আপোনালোকক লাগে ল'ব পাৰিব। সেইটো হ'ব আপোনাৰ 150 টকা। চাই লওক, 1 পিচ যদি লয় আপোনালোকে 150 দিব লাগিব। দেখিছে কালাৰ দেখিছে, মিক্স কালাৰ আহিব এনেকৈ। 1 পিচ যদি লয় 150 টকা দিব পাৰিব। আৰু দোকানৰ কাৰণে যদি লয় আপোনাৰ 6 পিচৰ 5 পিচৰ পেকিং আহিব। আপোনালোকে 5 পিচ ল'ব লাগিব, তেতিয়া আপোনালোকে দোকানৰ ৰেটটো পাই যাব। যদি 1 পিচ যদি লয় বা 5 পিচ যদি নলয়, তেতিয়া কিন্তু আপোনালোকে 150কৈ দিব লাগিব মেখেলা। চাই লওক 150কৈ হ'ব ছিংগুল মেখেলা। আপোনালোকে যদি 1 পিচ লয় 150। আৰু যদি এনেকৈ 5 পিচ পেকেট আহিব, আপোনালোকে 5 পিচ যদি লয়, সেইটো দামটো মই জনাই দিম আপোনালোকক। মেছেজ কৰি হ'লেও জনাই দিম বা ফোন কৰিব, মোক কৈ দিম মই দামটো। আৰু ধুনীয়া ধুনীয়া মেখেলা কালেকশ্যন আহিছে, এইবিলাক মেখেলা আহিছে কম দামত যদি লয়। ধুনীয়া ধুনীয়া মেখেলা গৰমত পিন্ধিবৰ কাৰণে ভাল পাব, সূতাৰ। এইবোৰ চাই লওক, দেখিছে 100 টকা মেখেলা। ধুনীয়া ধুনীয়া মেখেলা আহিছে 100 টকা। এইবোৰ দেখিছে, মই এখন মই খুলি দেখাওঁ আপোনালোকৰ বহলটো কিমান হ'ব, চাই ল'ব পাৰিব। এইবোৰ চাই লওক মেখেলা, অনলি 100 ৰুপিজ। একদম চিলোৱা আছে, দেখিছে মেখেলা অনলি 100 ৰুপিজত আপোনালোকে ল'ব পাৰিব। এনেকুৱা চিলোৱা আহে, চিলোৱাও মানে ক'ৰবাত 2-এখন নিচিলোৱাও হয়, কিন্তু কিছুমান বেছিভাগ চিলোৱা আহে। এখন চিলোৱা আহিছে দেখিছে, 100 টকাত আপোনালোকে ল'ব পাৰিব এনেকুৱা চিলোৱা মেখেলা। যদি 1 পিচ লাগে 100 টকা হ'ব। আৰু যদি আপোনালোকে তাতকৈ যদি বেছিকৈ লয় আৰু কমত পাব। মানে 100 টকাত আপোনালোকে বিক্ৰী কৰিব পাৰিব, চিন্তা কৰিব নালাগে। সেইটো 1 পিচৰ দামহে মই আপোনালোকক জনাই আছোঁ। 1 পিচ ল'লে 100 টকা।
ইয়াৰ কালাৰবিলাক মই দেখুৱাই দিওঁ, আপোনালোকে কালাৰবিলাক চাই যাব। যেহেতু মেখেলা কালেকশ্যন বহুত লৈ আহিছোঁ আৰু গাৰু কভাৰ বেডশ্বীট দেখুৱাবলৈ আছে, আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই মেখেলাখনৰ কালাৰবিলাক দেখুৱাই দিছোঁ, চাই লওক। 100 টকা অনলি 100 ৰুপিছত এনেকুৱা মেখেলা ল'ব পাৰিব। কালাৰবিলাক চাই লওক, অনলি 100 ৰুপিজ দেখিছে। 100 টকাত ল'ব পাৰিব। যদি 1 পিচ লাগে 100 টকা ল'ব পাৰিব। যদি তাতকৈ যদি সৰহকৈ লাগে আৰু দাম খুব কম হ'ব। দোকানৰ ৰেটটো মই নজনাওঁ, দোকানৰ ৰেটটো আপোনালোকক জনাই দিম পিছত, মেছেজ কৰি হ'লেও বা ফোনৰ যোগেদি সুধিব। এই মই 1 পিচৰ দামটো জনাই আছোঁ আপোনালোকক। এইবিলাক ধুনীয়া ধুনীয়া মেখেলা আহিছে, চাওক। চিলোৱা মেখেলা 100 টকা মই দেখুৱাই দিছোঁ এখন, আপোনালোকক খুলি চাই লওক। একদম বহুত আহল বহল হ'ব, কোৱালিটি খুব ভাল পাব। কটনৰ মেখেলা হয়, চিলোৱা আছে দেখিছে। অনলি 100 ৰুপিজ দেখিছে। অনলি 100 ৰুপিজত এনেকুৱা মেখেলা পাব। 1 পিচ যদি লয় 100 ৰুপিজ মনত ৰাখিব। আৰু যদি সৰহকৈ লাগে বা বিক্ৰী কৰিম বুলি যদি ভাবে আৰু দাম কম হ'ব। এইবোৰ চাই লওক। এনেকুৱা মেখেলা কালেকশ্যন আমাৰ লগত এভেইলেবল পাই যাব। মই কি কি কালেকশ্যন পাই দেখুৱাই দিছোঁ আজি। মেখেলা দেখিছে, এনেকুৱা মেখেলা কালেকশ্যন ল'ব পাৰিব। যদি আপোনালোকৰ পচন্দ হয় স্ক্ৰীনশ্বটটো লৈ ল'ব দেখিছে। স্ক্ৰীনশ্বটটো লৈ ল'ব, স্ক্ৰীনশ্বটটো লৈ পিনি হোৱাটছএপত দি দিব, কোনটো কালাৰ লাগে আমি পাই যাব। এইবিলাক চাই লওক, ধুনীয়া ধুনীয়া ডিজাইন আহিছে। এইবিলাক মেখেলা অনলি 100 ৰুপিজ, চিলোৱা আছে মেখেলা। এইবিলাক দোকানৰ কাৰণে যে পিচ লাগে ল'ব পাৰিব, কিন্তু 5 পিচ ল'ব পাৰিব। যদি 1 পিচ বা 2 পিচ লয় দোকানৰ ৰেট নাপাব। 1 পিচ বা 2 পিচ ল'লে 100 টকাই দিব লাগিব। এইবোৰ চাই লওক মেখেলা। আৰু মেখেলা আহিছে, এইবোৰ ডিজাইন আহিছে, ধুনীয়া ধুনীয়া ডিজাইন চাই লওক। এইটো ৰুলেক্স মেখেলা আহিছে, ধুনীয়া ধুনীয়া কালাৰ আহিছে। কালাৰ কোনটো কালাৰ পচন্দ হয় লৈ ল'ব, মই মিলাই দিম। কেই পিচ লাগে কৈ দিব। এইটো চাই লওক, এখন খুলি দেখুৱাইছোঁ আপোনালোকক। কোৱালিটি খুব ভাল পাব আপোনালোকে। যদি 1 পিচ লয় 120 মনত ৰাখিব। আহল বহল, ধুনীয়া আহল বহল হ'ব। যদি আপোনালোকে 1 পিচ লয় 120 টকা দিব লাগিব। যদি তাতকৈ যদি সৰহকৈ লাগে বিক্ৰী কৰিম বুলি ভবা বাইদেউবিলাকৰ আৰু দাম কম হ'ব, চিন্তা কৰিবলগীয়া নাথাকে। 120 টকাত আপোনালোকে বিক্ৰী কৰিব পাৰিব, আমি যিটো দাম ধৰি দিম। মই 1 পিচৰ দামহে জনাই আছোঁ আপোনালোকক। যদি কোনোবাই লওঁ বুলি ভাবে অনলাইন ল'ব পাৰিব। 1 পিচ যদি লয় 120 টকা দিলেই হ'ল। এইবিলাক চাই লওক। 1 পিচ যদি লয় 120 টকা। ধুনীয়া ধুনীয়া মেখেলা আহিছে, কোৱালিটি খুব ভাল পাব। মই এখন খুলি দেখুৱাইছোঁ আপোনালোকক। ইয়াৰ মেখেলা ডিজাইনবিলাক চাই লওক। আৰু যোনটো ডিজাইন ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব, কেই পিচ লাগে কৈ দিব। এইবোৰ চাই লওক। 1 পিচ যদি ল'ব বিচাৰে 120 টকা। ডিজাইন চাই লওক। 1 পিচ যদি ল'ব বিচাৰে 120 টকা আপোনালোকে দিব লাগিব। ডিজাইনটো চাই লওক, কোনটো ডিজাইন পচন্দ হয় লৈ ল'ব পাৰিব। আমাৰ ঠিকনাটো আকৌ এবাৰ কৈ দিছোঁ, দত্ত হ'লচেল, ধেমাজি মেইন তিনিআলিতে আমাৰ দোকান আছে, আপোনালোকে আহিব পাৰিব। এইবোৰ চাই লওক। 120 টকাত ধুনীয়া ধুনীয়া মেখেলা। যদি আপোনালোকে 1 পিচ লয় 120 টকা দিলেই হ'ল। অনলাইনত ল'ব পাৰিব, কোনো কথা নাই। অনলাইনত টেনশ্যন ল'ব নালাগে, অনলাইনত ল'ব পাৰিব। এইবোৰ চাই লওক। কিন্তু শ্বিপিংটো আপোনালোকে দিব লাগিব, শ্বিপিং চাৰ্জটো দিব লাগিব। এইটো দেখিছে। 1 পিচৰ দাম মই জনাই আছোঁ 120 টকা। এনেকুৱা মেখেলা ল'ব পাৰিব। মই চেম্পুলটো জাষ্ট দেখুৱাই দিছোঁ। আপোনালোক 10 পিচ লাগে, 20 পিচ লাগে, 30 পিচ লাগে, যিমান পিচ লাগে কোনো কথা নাই। মই দেখুৱাই দিছোঁ, চেম্পুলটো দেখুৱাই দিছোঁ। 1 পিচ যদি লয় 120 টকা। তাতকৈ যদি কোনোবাই সৰহকৈ লয় দাম বেলেগ হ'ব। আৰু মই দেখুৱাই দিছোঁ মেখেলা ডিজাইন, সেইবোৰ চাই লওক। অনলি 50 ৰুপিজ মেখেলা, বঢ়িয়া বঢ়িয়া মেখেলা অনলি 50 ৰুপিজ। ডিজাইন চাই লওক, কালাৰ চাই লওক। এইকেইটা কালাৰ আপোনালোকে ল'ব পাৰিব। মই কালাৰকেইটা দেখুৱাই দিছোঁ। 10 পিচৰ বান্দুল আহে, 5 পিচ মিনিমাম ল'ব লাগিব। যদি দোকানৰ কাৰণে যদি লাগে 5 পিচ ল'ব পাৰিব। 10 পিচে ল'লেও বহুত কম দামত পাব। মই এখন দেখুৱাই দিছোঁ খুলি। খুব ধুনীয়া মেখেলা, গৰমৰ দিনত পিন্ধি ভাল পাব আপোনালোকে। অনলি 50 ৰুপিজত মেখেলা দেখিছে। একদম সূতাৰ মেখেলা, কাপোৰ কোৱালিটি ভাল পাব। 50 টকাত আজিকালি কি পাব, গতিকে মেখেলা আপোনালোকে পাব 50 টকাত অনলি 50 ৰুপিজত পাব। কালাৰবিলাক চাই লওক, কোনটো কালাৰ পচন্দ হয় লৈ ল'ব। আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব। আৰু মেখেলা আছে দেখুৱাই আছোঁ মই। এনেকুৱা মেখেলা ল'ব পাৰিব, চাই লওক। অনলি 40 ৰুপিজ। অনলি 40 ৰুপিজত এনেকুৱা মেখেলা ল'ব পাৰিব। ধুনীয়া ধুনীয়া মেখেলা, যিমান পিচ লাগে ল'ব পাৰিব। কালাৰকেইটা মই দেখুৱাই দিছোঁ। 10 পিচৰ বান্দুল আহে, 10 পিচকৈ ল'লে আৰু বহুত কম দামত পাব। 1 পিচ যদি লয় 40 টকা দিব লাগিব। কালাৰ ধুনীয়া ধুনীয়া আহিছে, গৰমৰ দিনত পিন্ধিবৰ কাৰণে, ৰাফ ইউজৰ কাৰণে বহুত বঢ়িয়া হয়। সেইবিলাক মেখেলা আহিছে, চাই লওক। এইবিলাক মেখেলা কালেকশ্যন ল'ব পাৰিব। চিলোৱা মেখেলা, কটনৰ মেখেলা হয় দেখিছে। যদি 1 পিচ লয় 100 ৰুপিজ দেখিছে, চাই লওক। অনলাইন ল'ব পাৰিব, যিমান লাগে ল'ব পাৰিব দেখিছে। দোকানৰ কাৰণে লাগিলে ল'ব পাৰিব দেখিছে। কটন কাপোৰৰ হয়, চিলোৱা আছে মেখেলা, খাদী কটন কাপোৰৰ হয় আৰু চিলোৱা আছে মেখেলা। 1 পিচৰ দাম হৈ গ'ল 100 টকা। আৰু যদি দোকানৰ কাৰণে ল'ম বুলি ভাবে বা বিকিম বুলি ভাবে দামটো কম হ'ব দেখিছে। কম হয়, দামটো আমি কমাই দিম। এনে চিংগুল পিচ যদি লয় 100 টকা। আৰু আহিছে ধুনীয়া ধুনীয়া বেড কভাৰ। এইবোৰ চাই লওক, বেড কভাৰ ধুনীয়া কালেকশ্যন আহিছে। এইবোৰ অনলি চিংগুল বেডশ্বীট দেখুৱাইছোঁ আজি আপোনালোকক। চিংগুল বেডশ্বীট দেখুৱাইছোঁ।
দেখিছে সিঙ্গুল বেডশিট দেখাইছো চাই লওক 130 টকা সিঙ্গুল বেডশিট দেখাইছো 130 টকা কালার সেটিং চাই লওক যোনটো কালার পছন্দ হয় লৈ ল'ব দুখন আহে এনেকে চাই লওক এটো দুখনকে আহে দুখন যদি লয় 250 টকা কটন কাপোৰৰ বেডশিট ল'ব পাৰিব সিঙ্গুল বেডশিট কটন কাপোৰৰ এখন যদি লয় 130 টকা আৰু দুখন যদি লয় 250 টকা সিঙ্গুল বেডশিট হ'ব মন ৰাখিব 250 টকা দুপিস আপোনালোকে ল'ব পাৰিব সিঙ্গুল বেডশিট কালাৰবিলাক চাই ল'ব মই কালাৰবিলাক দেখুৱাই গৈছো ধুনীয়া ধুনীয়া কালাৰ চাই লওক দুপিসকে আহে দেখিছে ইয়াত দুপিসকে আহিব একদম দুপিসকে আহিব দুপিস লৈ ল'ব 250 টকা দুপিস 250 টকা দুপিস সিঙ্গুল বেডশিট 4 ফুট বিছনাৰ কাৰণে ধুনীয়া হ'ব মই সব খুলি দেখুৱা নাই কালাৰবিলাক দেখুৱাই দিছোঁ যেহেতু ভিডিঅ' দীঘলীয়া হৈ যাব এইবোৰ দেখিছে কটনৰ বেডশিট 130 টকা 130 টকাৰ কটনৰ বেডশিট ল'ব পাৰিব কালাৰ কোনটো লাগে চাই লওক আৰু প্ৰতিটোতে আপোনালোকে দুপিসকে আহিব এনেকে দুপিসকে আহিব দেখিছে দুপিসকে আহিব দুপিসকে আহিব এইবোৰ চাই লওক দুপিসকে আহিব দুপিস যদি ল'ব বিচাৰে আপোনালোকে 250 টকা দুপিস দিব পাৰিব 250 টকা দুপিস সিঙ্গুল বেডশিট কালাৰবিলাক চাই ল'ব দোকানৰ কাৰণে লৈ যাওক আপোনালোকে পুৰা ধামাকা দামত বিকক মই বহুত কমাই থৈ দিম আপোনালোকৰ দোকানৰ কাৰণে চিন্তা কৰিবলগীয়া নাথাকে এখন ল'লে 130 টকা দুখন ল'লে 250 টকা দুখনকে জইন আছে মানে জইন নাই সিঙ্গুলকে কাটি থোৱা আছে দেখিছে জইন নাই দুখনত 250 টকা দুখনত 250 টকা কালাৰবিলাক চাই লওক ধুনীয়া ধুনীয়া বেডশিট আহিছে এইবিলাক সিঙ্গুল বেডশিট এখন ল'লে 130 আৰু দুখন ল'লে 250 টকাত দিলেই হ'ল দত্ত হোলচেলৰ পৰা আপোনালোকে যিমান লাগে লৈ যাব পাৰিব কালেকশ্যন আৰু তাকে ভাল কোৱালিটি যদি লাগে এইবোৰ চাই লওক 140 টকা ধুনীয়া ধুনীয়া কালাৰ সেটিং পাব কোৱালিটি খুব ভাল পাব 140 টকা কালাৰ সেটিং চাই লওক 140 টকা ধুনীয়া ধুনীয়া বেডশিট আপোনালোকৰ 6 পিছৰ পেকেজিং আহে আপোনালোকে যদি 6 পিছ লয় দোকানৰ ৰেট পাব আৰু খুব কম দামত পাব চিন্তা কৰিবলগীয়া নাথাকে 140 টকাত আপোনালোকে বিক্ৰী কৰিব পাৰিব পিয়ৰ কটনৰ বেডশিট কালাৰ সেটিং চাই লওক মনত ৰাখিব সিঙ্গুল বেডশিট আমাৰ গুৰিত 130 টকা পৰা পাব আৰু দুখন ল'লে 250 টকাটো পাব আৰু এইটো এটা কোৱালিটি বেলেগ আছে কালাৰ সেটিং চাই লওক কোনটো কোৱালিটি ভাল লাগে ল'ব পাৰিব দেখিছে 140 টকা এখন মই দেখুৱাই দিছোঁ আপোনালোকক এখন খুলি দেখুৱাই দিছোঁ আপোনালোকক চাই লওক ধুনীয়া কোৱালিটি আছে 140 অনলি 140 আপোনালোকে এনেকুৱা সিঙ্গুল বেডশিট ল'ব পাৰিব দেখিছে কালাৰ সেটিং ধুনীয়া পাব দোকানৰ কাৰণে লৈ যাব যিমান লাগে লিব পাৰিব বিক্ৰী কৰক বহুত কমত আপোনালোকে বিক্ৰী কৰিব পাৰিব এইবোৰ চাই লওক কালাৰ সেটিং চাই লওক 140 টকা পিয়ৰ কটনৰ বেডশিট হ'ব সিঙ্গুল বেডশিট দেখিছে 140 টকা যদি আপোনালোকে লয় 1 পিস লয় তেতিয়াহে 140 টকা হ'ব যদি 4 পিস 5 পিস এনেকৈ যদি লয় বা 3 পিস 4 পিস যদি লয় তাতকৈ আৰু কমত পাব মানে আপোনালোকে 140 টকাত বিক্ৰী কৰিব পাৰিব মনত ৰাখিব কালাৰ সেটিংবিলাক দেখুৱাই দিছোঁ কালাৰবিলাক চাই লওক দেখিছে 140 টকা ধুনীয়া ধুনীয়া কটনৰ বেডশিট সিঙ্গুল বেডশিট দেখিছে 140 টকাত ধুনীয়া ধুনীয়া বেডশিট আহিছে চাই লওক দেখিছে দুপিস যদি লয় আপোনালোকৰ 125 টকাকৈ 250 টকা দিলেই হ'ল দুপিছত 250 টকা মনত ৰাখিব দুপিস যদি লয় 250 টকা দিলেই হ'ল দুপিস যদি লয় 250 টকা 1 পিস ল'লে 140 টকা এইটো চাই লওক কটনৰ বেডশিট ধুনীয়া কোৱালিটি আছে দেখিছে ধুনীয়া ধুনীয়া কোৱালিটি আহিছে চাই লওক একদম কটন বেডশিট দেখিছে মই এখন খুলি দেখুৱাইছোঁ অকণমান কোৱালিটি খুব ধুনীয়া হ'ব 1 পিস যদি লয় আপোনালোকে 140 টকা দিব লাগিব 1 পিস যদি লয় 140 টকা দিব লাগিব খুব ধুনীয়া সাইজৰ হ'ব দেখিছে 4 ফুট বিছনাৰ কাৰণে ধুনীয়া হ'ব দেখিছে সিঙ্গুল বেডশিট 1 পিস যদি লয় 140 টকা ল'ব পাৰিব আৰু যদি দোকানৰ কাৰণে লাগে আৰু খুব কম দামত পাব 4 পিস 5 পিস লৈ যাব আৰু ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকলৈ লৈ আহিম আৰু ধুনীয়া ধুনীয়া কালেকশ্যন আহি আছে আকৌ নতুন নতুন ভিডিঅ' দেখাই থাকিম আপোনালোকক আমাৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লয় নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিলৈ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানেই